আমি আমাৰ সম্পূৰ্ণ নাগাজংকা অঞ্চলৰ পৰা আমি আজি আমি যথেষ্ট দুঃখিত মৰ্মাহত যে নাগাজাংকা অঞ্চলত য'ত প্ৰায় 100 ঘৰৰ মানুহৰ পথাৰ আছে, খেতি কৰিবলৈ যাওঁতে আজি এগৰাকী স্থানীয় ব্যক্তি বনৰীয়া হাতীৰ বাবে আজি তেওঁ নিজৰ প্ৰাণ হেৰুৱাবলৈ হ'ল। আৰু এইখিনিয়ে আজিৰ তাৰিখত আমাৰ অসমৰ ভিতৰৰ অঞ্চলৰ বাস্তৱিক সমস্যা। আৰু এই ক্ষেত্ৰত আমি বিচাৰোঁ যে এটা সঠিক সিদ্ধান্ত লোৱা যায় আৰু ৰাইজক আমি যিমান পাৰোঁ বনৰীয়া হাতীৰ পৰা সংৰক্ষণ দিয়া ব্যৱস্থা কৰিব লাগে। আৰু বিশেষকৈ এতিয়া কুঁৱলী বতৰ, এই সময়ত খেতিয়কসকলে ৰাতিপুৱা ওলাই যায় তেওঁলোকৰ ধান খেতিৰ কামৰ বাবে। আৰু যিদৰে চৰকাৰ প্ৰশাসন ইমান মন দিব লাগে, যি অঞ্চলত হাতী অহা যোৱা কৰে এই অঞ্চলবোৰত যিদৰে পৰিকল্পনা আগৰ পৰাই হ'ব লাগে, স্থানীয় গাঁৱৰ মানুহৰ লগত আলাপ আলোচনা কৰাৰ পিছত এই বাস্তৱ সমস্যাৰ পৰা ক'ৰবাত চৰকাৰৰ দৃষ্টি আঁতৰত আছে। তেওঁলোকৰ দৃষ্টি আছে গুৱাহাটীত, আৰু গুৱাহাটীৰ ভিতৰত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰৰ ওপৰত। গোটেই উন্নয়নটো আজি গুৱাহাটী কেন্দ্ৰিক হৈ গ'ল, যাৰ ফলত গাঁৱৰ মানুহৰ সমস্যা, খেতিয়কসকলৰ সমস্যা, বনৰীয়া হাতীৰ সমস্যা, বান্দৰৰ সমস্যা, এইখিনি লৈ চৰকাৰ ক'ৰবাত ৰাইজক অকলশৰীয়া কৰি পেলাই থৈছে। আৰু পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, এইখিনি সমস্যাৰ ওপৰত আমাক বিশেষ জোৰ দিব লাগিব। গাঁৱৰ ভিতৰত কেনেদৰে চ'লাৰ লাইটৰ ব্যৱস্থা কৰা যায়, কেনেদৰে আমি এই কুঁৱলী বতৰত বনৰীয়া হাতীৰ পৰা আমি মানুহক সংৰক্ষণ দিব পৰা যায়, এইখিনি বাস্তৱ সমস্যাৰ ওপৰত কিছু সমাধান, ই প্ৰেক্টিকেল চলিউশ্যন। আমি প্ৰেক্টিকেল কথাবোৰ পাতিব লাগিব, প্ৰেক্টিকেল আমাক চলিউশ্যন লাগিব, যি কোনো ডাঙৰ ঠিকাদাৰৰ নহয়, ডাঙৰ ঠিকাদাৰক সহায় নকৰে, কিন্তু সাধাৰণ সামান্য খেতিয়কজনক যথেষ্ট উপকাৰ কৰিব। এনেকুৱা এটা পৰিৱেশৰ বাবে আমি প্ৰস্তুত আগন্তুক দিনত হ'বলৈ বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।